Hello everyone, স্বাগতম জনাইছো মই অন্য এটি লং ভিডিও লৈ আৰু আপোনালোকে চাই যাব আৰু আশীৰ্বাদ কৰিব বুলি আশা থাকিল। আজি হৈছে সানডে স্পেশাল কি হৈ যায় আপোনালোকক দেখাম বাৰু আৰু আপোনালোকে চাই যাব। তেতিয়াহলে বলক বেছি দেৰি নকৰো ভিডিওটো আৰম্ভ কৰো। আৰু আজি ভিডিওটো হ'বলৈ গৈ আছে একদম ৰাতিপুৱাৰ পৰা দুপৰীয়ালৈকে, তেনেহলে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই যাওক। আৰু আজি দিনটো কি কৰো কি খাও আপোনালোকৰ মাজলৈ সব শেয়াৰ কৰিম, তেনেহলে ভিডিওটো চাই থাকক শেষলৈকে। আৰু এতিয়া মায়ে জেতুকা চিঙি আছে কাৰণ অকমান চুলিৰ কেয়াৰ লম বুলি ভাবিছে, সেইবাবে এয়া জবা ফুলৰ পাতো চিঙি আনিছে আৰু এয়া ধুনীয়াকৈ পাতকেইটা ধুই আনি এয়া মিক্সি গ্ৰাইণ্ডাৰত ধুমাই দি দিলো। আৰু মিক্সিটো বেয়া হৈছে সেইবাবে এয়া পাতাতে পিচিবলৈ লগা হ'ল। আৰু এতিয়া দুপৰীয়া খোৱাৰ বাবে মায়ে যা যোগাৰ কৰি আছে, এয়া ঢেকীয়া শাক চিঙি আছে আৰু আনফালে এয়া ভাত বহাই দিছে আৰু এইফালে ঢেকীয়া আৰু কণী ভাজিব আৰু আনফালে আছে এয়া বেকেনা আৰু তিহ সালাড। তেতিয়াহলে ভিডিওটো চাই থাকক। গাঁৱলীয়া মানুহ যিগতিকে আমি এনেকৈ জুইতে খাই ভাল পাওঁ দেই গাইজ, কোনেও বেয়া কমেণ্ট নিদিব। আৰু আনফালে আমাৰ ভাতো হৈ গ'ল, এতিয়া মায়ে ভাতৰ পানী কাঢ়িব। আৰু এয়া বেপাৰী আহোঁতে মাছো ৰাখিছে, এইবাবে হালধি নিমখ সানি এনেকৈ ধুনীয়াকৈ কেৰাহীত ভাজিবলৈ ল'লে। এতিয়া মাছখিনি বহাই দি দিলে বাৰু। এতিয়া মাছখিনি ভজা হৈ গ'ল আৰু আজি মাছ বনাব থেকেৰা টেঙা আলু এনেকৈ বনাব। গতিকে গৰমো পৰিছে বহুত, টেঙাও খোৱা হোৱা নাই সেইবাবে এনেকৈ বনাব। আৰু এতিয়া পিঁয়াজ আৰু জলকীয়া দি দিলে। থেকেৰা টেঙাৰ আঞ্জা কাৰ কাৰ প্ৰিয় বাৰু? মোৰ হ'লে বহুত প্ৰিয় দেই, সেইবাবে আজি মাক এনেকৈ বনাবলৈ দিলোঁ। আৰু বিশেষকৈতো ক'বই নালাগে আকৌ, মাৰ হাতৰ সোৱাদেই বেলেগ হয় ন। এনেকৈ আৰু আলুখিনিও দি দিলে আৰু আলুখিনি অকণমান ভাজাৰ পাছত এনেকৈ হালধি নিমখো দি দিলে। তাৰপাছত আৰু অকণমান ভাজি ল'লে। তাৰপাছত এতিয়া ভাজি ধুনীয়াকৈ আলুখিনি সিদ্ধ কৰি ল'ব। তাৰপাছত দি দিব পানী। আৰু এতিয়া দি দিব থেকেৰা টেঙাখিনি, লগতে আঞ্জাখন উতল অহাৰ বাবে মাছখিনিও দি দিলে। আৰু আঞ্জাখন ধুনীয়াকৈ ফকফকাই উতলা হৈ গৈছে। এতিয়া মায়ে কুটি আছে এয়া বেঙেনা ভাজিব। আৰু এতিয়া আঞ্জাখন ধুনীয়াকৈ হৈ গ'ল ৰেডি। আৰু এতিয়া ভাজিব ঢেকীয়া শাকখিনি আৰু কণীটো। ঢেকীয়াৰ লগত কণী খাই কোনে কোনে ভাল পায়? আমাৰতো বহুত ফেভৰেট হয়, সেইবাবে এনেকৈ প্ৰায়ে খাই থাকোঁ দেই গাইজ। আৰু এতিয়া ঢেকীয়াখিনি বহাই দি দিলে। তাৰপাছত ঢেকীয়াখিনি ধুনীয়াকৈ লৰাই দি আছে এনেকৈ, আৰু জুইখিনি ইমান ধুনীয়াকৈ দপদপাই লাগিছে চাওকচোন। আৰু এতিয়া অলপ টাইমৰ বাবে ঢাকনিখন ৰাখি দি থৈ দিলোঁ বাৰু। ঢাকনিখন গুচাই অকণমান খুলি কৰি দিলোঁ কাৰণ তাতে কণীটো ভাঙি দি দিলোঁ। কণীটো ভাঙি দি ধুনীয়াকৈ শাকখিনি ভাজি ল'লোঁ। তাৰপাছত এয়া শাকখিনি হৈ গ'ল আৰু এতিয়া বেঙেনা ভাজি আছে। বেঙেনাখিনি নমাই থৈ এতিয়া আনিলোঁ এখন কলপাতখন ধুনীয়াকৈ জুইত সেকি লৈ লৈছোঁ।
কাৰণ আজি খাম কচু পাতৰ দিয়া কোনে কোনে খাই ভাল পায় বাৰু এয়া মায়ে বঠি দি কুটি দি আছে ধুনীয়াকৈ কচু পাতখিনি কচু থুৰি কেইডাল ঘৰৰে হয় বাৰু ইমান কোমলীয়া বাৰু আৰু এতিয়া দি দিছো বাৰীৰে নেমু টেঙাৰ পাত পদিনা আৰু মান ধনিয়া নৰসিংহ পাত জলকীয়া আদা নহৰু নিমখ আৰু তেল গোটেইখিনি ভালদৰে এনেকৈ দি দিলো আৰু লগতে অকমান খাৰো দি দিছো কাৰণ ভালদৰে যাতে সিজি যায় এতিয়া ধুনীয়াকৈ মায়ে বান্ধি ল'ব আৰু এতিয়া জুইত তাৱাখন বহাই দি গৰম হোৱাৰ পাছত এয়া কচুখিনি দি দিলো তাৰ পাছত এয়া ঢাকনি এখন আৰু এটা পাতকো ওপৰত দি দিলো কাৰণ অকমান উৱা নলগাকৈ যাতে বস্তুখিনি ৰাখি থব পাৰি আৰু এতিয়া কচু পাতৰ দিয়াখিনি নমাই আনি ধুনীয়াকৈ ফুলি আছে চাওকচোন ইমান ধুনীয়াকৈ সিজিছে গাইজ দেখিলে লোভ লাগি যায় পায় আৰু এতিয়া এখন পিলতত উলাই লৈ ধুনীয়াকৈ নিমখ দি পিটিকি ল'ব আৰু এতিয়া সকলোখিনি বস্তু ৰেডি হৈ গ'ল আৰু আজি দুপৰীয়া সাজত আছে এয়া তিয়হ সালাড মাছ থেকেৰা টেঙা আৰু বেঙেনা ভাজি কচু পাতৰ দিয়া ঢেকীয়া আৰু কণী ভাজি আৰু এনেকৈ এসাঁজ তৃপ্তিৰে আজি খাওঁ বুলি ভাবিছোঁ গাইজ তেতিয়াহ'লে মই আজি ভাত সাজ খাই লওঁ যদিহে মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব গাইজ আজিলৈ আহিছোঁ বাই বাই